পেৰেণ্টিং মিথ আপোনালোকে জানেনে এনেধৰণৰ মিথছে আপোনাৰ শিশুৰ মগজুত অজানিতে কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে? জানো আহক সেই মিথছবোৰ কি। অধিক মৰমে শিশুক নষ্ট কৰিব পাৰে। অধিক মৰমে শিশুক কেতিয়াও নষ্ট নকৰে। অসংযত সীমাহীন স্বাধীনতাই সমস্যা সৃষ্টি কৰিব পাৰে, কিন্তু মৰম বা ভাল পোৱাই এটি শিশুৰ মগজুক সুৰক্ষা দিয়ে। মাৰ নাখালে শিশুৱে শিকিব নোৱাৰে। মাৰ খালে বা শাস্তিৰ পৰা শিশুৱে অলপ সময় বাধ্য হ'ব পাৰে, কিন্তু তাৰ ভুলটো ক'ত আছে সেইটো কেতিয়াও বুজি নাপায়। ভয়ৰ পৰা কিন্তু শিশুৱে কেতিয়াও শিকিব নোৱাৰে। শিকিব যদি পাৰে সেইটো হ'ল মাত্ৰ মৰমৰ পৰা। শিশুক কান্দিব দিব লাগে, নিজে নিজেই চুপ হৈ যাব। শিশুৰ কন্দাটো সিহঁতৰ এটা লেংগুৱেজ, এটা ভাষা। শিশুৱে তাৰ নিজৰ প্ৰয়োজন কান্দোনৰ দ্বাৰাই বুজায়। কিন্তু পিতৃ মাতৃয়ে বা আমি যদি বাৰে বাৰে সেই কন্দাক ইগনোৰ কৰো, তেতিয়া সি শিকিব যে তাৰ অনুভূতিৰ কোনো মূল্য নাই। ভাল পেৰেণ্টে কেতিয়াও ভুল নকৰে, এয়া একেবাৰে ভুল। ভাল পেৰেণ্ট বুলি কোনো মানুহ নাই। ভাল পেৰেণ্ট সেইজনেই যিজনে নিজৰ ভুল স্বীকাৰ কৰি নিজৰ শিশুৰ লগত পুনৰ সংযোগ স্থাপন কৰিব পাৰে। সৰু ল'ৰা ছোৱালীৰ একো মনত নাথাকে, এয়া হৈছে আমাৰ আটাইতকৈ ডাঙৰ পেৰেণ্টিং মিথ। ৰিচাৰ্চে কয় যে জন্মৰ পৰা 5 বছৰৰ ভিতৰত শিশুৰ মগজুৰ অধিকাংশ বিকাশ হয়। সেইখিনি সময়ত হয়তো প্ৰত্যেকটো ঘটনা তাৰ মনত নাথাকিব পাৰে, কিন্তু সেইখিনি সময়ৰ যিটো অনুভৱ তাৰ আজীৱন সি কঢ়িয়াই ল'ব পাৰে। সেয়ে পিতৃ মাতৃ হিচাপে আমাৰ দায়িত্ব সেইখিনি সময়ত যাতে আমি সিহঁতৰ সন্মুখত ভাল ব্যৱহাৰ, ভাল আচৰণ, ভাল কথা আমি ক'ব পাৰো। কাৰণ যিখিনি বস্তু বা যিখিনি ব্যৱহাৰ আমি আচৰণ আমি শিকাম, সেইখিনিয়ে গোটেই আজীৱন কিন্তু আপোনাৰ শিশুটিয়ে কঢ়িয়াই লৈ ফুৰিব। অধিক প্ৰশংসাই শিশুক অহংকাৰী কৰি তোলে। হয়, আপুনি প্ৰশংসাটো কেনেকৈ কৰিছে সেয়াও বহুত গুৰুত্বপূৰ্ণ। আপুনি যদি কয় যে তুমি বহুত স্মাৰ্ট, বাৰে বাৰে তেনেকৈ কোৱাতকে আপুনি ক'ব পাৰে তুমি যথেষ্ট চেষ্টা কৰিছা। তেনে ক্ষেত্ৰত শিশুৱে ফলাফলতকৈ বেছি চেষ্টাক বেছি প্ৰাধান্য দিব। কিন্তু এনেকুৱাও হ'ব নালাগে যে আমি একেবাৰেই প্ৰশংসা নকৰো। হয়, প্ৰতিটো কামত প্ৰশংসা নকৰিলেও মাজে মাজে তাৰ ভাল কাম এটাত আপুনি হাত চাপৰি বজাব লাগিব পাৰে। নহলে কিন্তু তাৰ কাম কৰাৰ বা চেষ্টা কৰাৰ যিটো ইচ্ছা সেয়াও কমি যাব পাৰে। বহুত পিতৃ মাতৃৰ পৰা আমি শুনো যে স্কুলে সকলো শিকাই দিব। হয়, স্কুলেতো শিকাবয়ে, কিন্তু আমাৰ ঘৰখনেই হৈছে আমাৰ প্ৰথম বিদ্যালয়। ঘৰখনতে আমাৰ জীৱনৰ মূল্যবোধ, আত্মবিশ্বাস, সহানুভূতি, আবেগ নিয়ন্ত্ৰণ এই সকলোবোৰৰ আৰম্ভণি হয়। এটি শিশুৰ ধনাত্মক চিন্তাধাৰাৰ আৰম্ভণি কিন্তু ঘৰৰ পৰাই হয়, পিতৃ মাতৃৰ পৰা বা পৰিয়ালবৰ্গৰ পৰাই হয়। বিদ্যালয় পঠোৱাৰ আগতে আমি এটি শিশুৰ সাধাৰণ জ্ঞানখিনি, জীৱনত জীয়াই থকাৰ ধনাত্মক দিশসমূহ কিন্তু আমি শিকাই দিব লাগে। মোৰ সন্তানক মোবাইল দি দিলে শান্ত হৈ যায়। হয়, আমি দেখা পাওঁ, কিন্তু সেয়া টেম্পৰাৰী। যেতিয়া আমি প্ৰতিটো কান্দোন, প্ৰতিটো আবেগ, প্ৰতিটো খং বা অপেক্ষাৰ মুহূৰ্তত মোবাইল হাতত তুলি দিওঁ, তেতিয়া শিশুৱে নিজৰ ইমোশ্যনছক মেনেজ কৰিবলৈ নিশিকে। আৰু যেতিয়া শিশুৱে নিজৰ ইমোশ্যনছক মেনেজ কৰিবলৈ নিশিকে, তেতিয়া আহে টেন্ট্ৰামছ, আৰু প্ৰতিটো ইমোশ্যনছক কন্ট্ৰল কৰাৰ কাৰণে তেতিয়া তাৰ হেবিট হয় মোবাইলৰ। তেতিয়া পিতৃ মাতৃৰ লগত কানেকশ্যনছটো গঢ়ি নুঠে। সকলো সৰু ল'ৰা ছোৱালী একেই নাই, সেয়া একেবাৰেই ভুল। প্ৰত্যেকটো শিশুৱে বেলেগ বেলেগ। প্ৰতিটো শিশুৰ কথা কোৱাৰ বয়স, কথা কোৱাৰ ধৰণ, ডাঙৰ হোৱাৰ চিষ্টেম, ধৰণ গোটেইখিনি বেলেগ বেলেগ। কেতিয়াও এটা শিশুৰ লগত আন এটা শিশুৰ জোখ মাপ নিমিলে। সেয়ে আমি কম্পেৰিজন নহয়, কানেকশ্যনহে গঢ়া দৰকাৰ। পিতৃ মাতৃৰ লগত শিশুৰ কানেকশ্যন যিমান গভীৰ হ'ব, সিমানেই আমাৰ শিশুটিক ডাঙৰ কৰাৰ বা শিশুটিক বুজি পোৱাৰ ক্ষমতা বাঢ়িব। আন এটি ডাঙৰ কথা যিটো বহু পিতৃ মাতৃৰ মনতে হয়তো চলি থাকে, পইচা নাথাকিলে ভাল পিতৃ মাতৃ হ'ব নোৱাৰি। একেবাৰেই নহয়। কম পইচাৰেও আমি আমাৰ ল'ৰা ছোৱালীক ভালকৈ ডাঙৰ কৰিব পাৰো। যদি আমাৰ বহুত বেছি পইচাও থাকে, কিন্তু যদি আমি আমাৰ সন্তানক সময়, মনোযোগ বা ভাল পোৱা দিব নোৱাৰো, তেন্তে সেই পইচা নিৰৰ্থক। টকা পইচাৰ বিপৰীতে যদি আমি আমাৰ শিশুটিক প্ৰয়োজন অনুসৰি মৰম, ভাল পোৱা দিব পাৰিছো, তেতিয়া আমাৰ শিশুটিক আমি বেছি ভালকৈ ডাঙৰ কৰিব সক্ষম হম। পেৰেণ্টিঙত আমি বহু বিশ্বাস লৈ আগবাঢ়ো। কিছুমান কথা আমাৰ শিশুৰ কামত আহে, কিছুমান আকৌ আমাৰ শিশুক অজানিতে মানসিকভাৱে ক্ষতিগ্ৰস্ত কৰি থাকে। আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা কিছুমান নিয়ম এতিয়াও আমাৰ শিশুক ডাঙৰ কৰাত বহুতো সহায় কৰে, কিন্তু কিছুমান নিয়ম বিজ্ঞানসন্মতভাৱে চাবলৈ গ'লে সেইবোৰ সহায়ৰ ওলোটাকৈ ক্ষতিহে কৰে।
আমি হয়তো ডাঙৰৰ লগত বা আমাৰ ঘৰৰ জ্যেষ্ঠ মানুহৰ লগত আমি তৰ্ক কৰিব নোৱাৰো, কিন্তু তেওঁলোকক যদি আমি যুক্তিসংগতভাৱে আমি নিউৰোচাইন্সৰ বিষয়ে যদি আমি অলপ জনাব পাৰো, তেতিয়া হয়তো কিছুমান বিশ্বাস বা পুৰণি সময়ৰ পৰা চলি অহা কিছুমান মিথ আমি সলনি কৰিব পাৰো। আৰু সেই মিথবোৰ সলনি হলে হয়তো আমাৰ পেৰেণ্টিং জাৰ্নিও কিছু সহজ হ'ব, কাৰণ পেৰেণ্টিং জাৰ্নিটো কেৱল পেৰেণ্টছৰ নহয়, এটি শিশুক ডাঙৰ কৰিবলৈ গলে গোটেই পৰিয়ালৰ দৰকাৰ হয়, আৰু সেই পৰিয়ালত ৰুলছ বা নিয়মবোৰ সদায় একে হ'ব লাগে। তাৰ বাবে সেই পৰিয়ালৰ মাজতেই পেৰেণ্টিঙৰ যিখিনি যুক্তি বা যিমানখিনি জ্ঞান সকলোৱে জনা দৰকাৰ। নিউৰোচাইন্সে কয় এটি শিশু তেতিয়াই ভালকৈ ডাঙৰ হ'ব পাৰে যেতিয়া তাৰ চাৰিওফালৰ পৰিৱেশটো ধনাত্মক হৈ থাকে। প্ৰতিটো শুনা কথাই সত্য নহয়, প্ৰতিটো আগৰ পৰা জানি অহা কথাও সত্য নহবও পাৰে। সেয়ে আমি সময়ৰ লগত খোজ মিলাই আমি আমাৰ চিন্তাধাৰাও কিছু সময়ৰ লগত সলনি কৰিব লাগিব। সময়ৰ তাগিদাত কিছু আমি নিজৰ নিয়মো সলনি কৰিব লাগিব। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু যদি কামত আহিছে, কমেণ্ট কৰক, আৰু আগলৈ মই এনেকুৱা ভিডিঅ' বনাই থাকিম। লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।